হেল্ল' স্টুডেণ্ট, মই দেৱাশ্ৰী আসাম এছপিৰেণ্ট চেণ্ট্ৰেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এই ক্লাছটোত মডাৰ্ণ অসমৰ হিষ্ট্ৰী কিছুমান সিলেক্টেড MCQ লৈছোঁ আৰু এই MCQ লগত ৰিলেটেড যিবিলাক পইণ্ট আছে মই সেইবোৰ তোমালোকক ডিটেইলি ব্যাখ্যা কৰিম আৰু সেইবোৰ ধুনীয়াকৈ তোমালোকে নোট ডাউন কৰি থৈ যাবা। অসমৰ প্ৰথমজন ব্ৰিটিছ প্ৰশাসনিক বিষয়া কোন আছিলে, অৰ্থাৎ তোমাৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ? ডেভিড স্কট, কৰ্ণেল ৰিচাৰ্ড, জনাৰ্দন বৰুৱা নে তোমাৰ লেফটেনেণ্ট সিংগাৰ? তেখেত হৈছে তোমাৰ ডেভিড স্কট। 1821 চনৰ পৰা 1826 চনলৈকে এই সময়খিনিক তোমাৰ বাৰ্মিজ ৰাজত্বকাল বুলি কোৱা হয় আৰু এই পিৰিয়ডটো অসম ইতিহাসৰ তোমাৰ আটাইতকৈ অন্ধকাৰ যুগ বুলি কোৱা হয়, কাৰণ এই বাৰ্মিজসকলে অসমৰ প্ৰজাসমূহৰ ওপৰত বিভিন্ন ধৰণৰ মানসিক আৰু তোমাৰ অত্যাচাৰ কৰিছিল। মানসিক হওক বা শাৰীৰিক হওক, ইয়াৰে তোমাৰ মহিলা, পুৰুষ, শিশু সকলোকে তোমাৰ বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছিল আৰু এই অত্যাচাৰৰ পৰা মুক্ত পাবলৈ এই চন্দ্ৰকান্ত সিংহ আছিল সেই সময় তোমাৰ আহোম ৰাজত্বকালৰ ৰজা। তেখেতে গুৱাহাটীলৈকে পলাই যায় আৰু গুৱাহাটীলৈকে পলাই যোৱাৰ পিছত তেখেতে ইংৰাজক সহায় বিচাৰে আৰু এই ইংৰাজক তোমাৰ ডেভিড স্কটক সেইকাৰণে অসমলৈকে তোমাৰ পঠিয়ায় যাতে তোমাৰ এই বাৰ্মিজসকলৰ পৰা অসমখনক মুক্ত কৰিব পাৰে। এই যেতিয়া ডেভিড স্কট অসমলৈকে আহে তেখেতে এই এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টটো ভালকৈ চোৱা চিতা কৰে। সেইকাৰণে 1826ৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হয় আৰু এই ইয়াণ্ডাবু সন্ধি বাৰ্মিজ আৰু ইংৰাজৰ মাজত হোৱা সন্ধি আৰু এই সন্ধিৰ জৰিয়তে ইংৰাজ চৰকাৰে অসমখন নিজৰ অধীনলৈকে লৈ আহে। এইখিনি কথা কৈছো, এইখিনি তোমাক মই ধুনীয়াকৈ ইয়াতে লিখি থৈ দিছো। চোৱা, চন্দ্ৰকান্ত সিংহই গুৱাহাটীলৈকে পলাই যায় আৰু ইংৰাজৰ ওচৰত আশ্ৰয় বিচাৰে আৰু 1823 চনত ডেভিড স্কট অসমলৈকে আহে আৰু 1824 চনৰ মাৰ্চ মাহত ইংৰাজ আৰু বাৰ্মিজৰ মাজত তোমাৰ আলোচনা আৰম্ভ হয় আৰু এই আলোচনাৰ অন্তত 2 বছৰৰ পিছত 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ইংৰাজে অসমখন তোমাৰ বাৰ্মিজৰ হাতৰ পৰা নিজৰ অধীন কৰি লয়। অসম, মণিপুৰ, ত্ৰিপুৰা আদি অঞ্চলসমূহ মানে অসমৰ নিজৰ যিখিনি তোমাৰ আধিপত্য আছিলে সেইখিনি তোমাৰ ত্যাগ কৰিব লাগিব। মান মানে কি হয়? বাৰ্মিজ। এই বাৰ্মিজে নিজৰ অধিকাৰ ইয়াৰ পৰা ত্যাগ কৰি যাব লাগিব আৰু গম্ভীৰ সিং সেই সময়ত তোমাৰ মণিপুৰৰ ৰজা আছিলে, এই গম্ভীৰ সিঙক তোমাৰ মুক্ত কৰিব লাগিব। এইখিনি তোমাৰ ইয়াণ্ডাবু সন্ধিত লিখা আছিলে। তাৰ উপৰিও কাছাৰ আৰু জয়ন্তী আদি সকলো যিবিলাক তোমাৰ হস্তক্ষেপ কৰিছিলে এই হস্তক্ষেপবোৰ মানে ইয়াৰ পৰা বন্ধ কৰিব লাগিব আৰু 4টা কিস্তিত 10 লাখ তোমাৰ পাউণ্ড এই ক্ষতিপূৰ্ণ মানে ইংৰাজক দিব লাগিব। এইখিনি তোমাৰ ইয়াণ্ডাবু সন্ধিৰ লগত জড়িত তোমাৰ ফেক্টছ আছিলে। মই প্ৰত্যেকটো তোমাৰ MCQৰ লগত ৰিলেটেড যিবিলাক পইণ্ট আছে সেইবোৰ মই ডিটেইলি ব্যাখ্যা কৰি থৈ যাম। অসমখন কেতিয়া ব্ৰিটিছৰ অধীন হয়? ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ জৰিয়তে এনে গুৱাহাটী সন্ধি তোমাৰ 1833 চনত হৈছিলে আৰু এই গুৱাহাটী সন্ধি কাৰ লগত হৈছিলে? পুৰন্দৰ সিংহ, যিজন তোমাৰ আহোমৰ আটাইতকৈ শেষৰ ৰজা আছিলে। এই আহোমৰ শেষৰজন ৰজা পুৰন্দৰ সিংহ আৰু ইংৰাজৰ মাজত এই গুৱাহাটী সন্ধি হয় তোমাৰ 1833 চনত। অখুৰালি, এই অখুৰালিৰ কথাটো তোমালোকে জানানে? এই অখুৰালি তোমাৰ কাৰ মাজত হৈছিলে? আহোমৰ ৰজা তোমাৰ প্ৰতাপ সিংহ আৰু তোমাৰ মোগলৰ মাজত হোৱা প্ৰথমখন তোমাৰ যুদ্ধ আছিলে। এই যুদ্ধ হৈছিলে তোমাৰ 1616 চনত প্ৰতাপ সিংহ আৰু মোগলৰ মাজত আৰু এই যুদ্ধক তোমাৰ ভৰালি যুদ্ধ বুলি কোৱা হয় বা তোমাক চামধৰা যুদ্ধ বুলি কোৱা হয় আৰু এই যুদ্ধৰ অন্তত আহোম আৰু মোগলৰ মাজত এটা ট্ৰিটি চাইন হয় আৰু এই ট্ৰিটিটোকে তোমাৰ অখুৰালি বুলি কোৱা হয় আৰু এই ট্ৰিটিটো তোমাৰ কেতিয়া চাইন হৈছিলে? 1639ত এই অখুৰালি তোমাৰ ট্ৰিটিটো চাইন হয়। ঘিলাজুৰি ঘাট সন্ধিটো হৈছিলে তোমাৰ আহোমৰ ফালৰ পৰা জয়ধ্বজ সিংহ আৰু মোগলৰ তোমাৰ মিৰ্জুমলাৰ মাজত হৈছিলে। কেতিয়া হৈছিলে? তোমাৰ 1663 22 জানুৱাৰীত। আৰু এই জয়ধ্বজ সিংহক তোমাৰ আহোম ৰাজত্বকালৰ তোমাৰ পলনীয়া বা ভগনীয়া ৰাজা বুলিও কোৱা হয় আৰু সেই সময়ত যেতিয়া তোমাৰ মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিলে, মিৰ্জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত এই জয়ধ্বজ সিংহই তোমাৰ পলাই যায় নামৰূপলৈকে, সেইকাৰণে তেখেতক পলনীয়া ৰজা বুলি কোৱা হয় আৰু অৱশেষত আহোম আৰু তোমাৰ এই মোগলৰ মাজত এই ঘিলাজুৰি সন্ধিটো হয়। কেতিয়া হয়? তোমাৰ 1663 চনত। ব্ৰিটিছ শাসনৰ সময়ত অসমৰ ন্যায়িক ব্যৱস্থা কাৰ হাতত আছিলে, অৰ্থাৎ তোমাৰ জুডিচিয়েল চিষ্টেমটো? কৰ্ণেল ৰিচাৰ্ড, ধনঞ্জয় বৰগোহাঁই, গোমধৰ কোঁৱৰ নে তোমাৰ লম্বোধৰ ফুকন? এই কুৱেশ্যনটোৰ লগত ৰিলেটেড যিবোৰ পইণ্ট আছে সেই পইণ্টবোৰ আমি একবাৰ চাওঁ আহা। অকমান আগতে যে মই কৈছিলো এই ডেভিড স্কটৰ কথা,
অৰ্থাৎ ইংৰাজে যেতিয়া অসমখন নিজৰ অধীনলৈ লৈ আহে তেতিয়া এই ডেভিড স্কটে ইংৰাজৰ ফালৰ পৰা সকলো এডমিনিষ্ট্ৰেটিভ কামবিলাক তেখেতে চোৱা চিতা কৰিছিলে আৰু তেখেতে জুডিচিয়েলৰ লগত ৰিলেটেড কিছুমান পইণ্ট দিছিলে যেনে তেখেতে এই বাকচ আদালত এটা ৰখা হৈছিলে বাকচ আদালত মানে যাৰ যিবিলাক তোমাৰ অভিযোগ আছে বা তোমাৰ কিছুমান গোচৰ আছে এই গোচৰবিলাক তোমাৰ সেই বাকচৰ ভিতৰত মানুহে আবেদন কৰি কিনে অৰ্থাৎ চিঠিখন তোমাৰ এই এনভেলপৰ ভিতৰত থৈ কিনে সেই বাকচৰ ভিতৰত ভৰাই থৈ দিব যেনেকৈ এতিয়া আমাৰ পোষ্টেলত আমি কিবা যদি তোমাৰ এপ্লিকেশ্যন এখন দিব লাগে আমি বাকচৰ ভিতৰত ভৰাই থৈ আহো ঠিক সেইদৰে তোমাৰ ডেভিড স্কটে কি কৰিছিলে এই ন্যায়িক ব্যৱস্থাৰ লগত ৰিলেটেড যিবিলাক তোমাৰ গোচৰ আছে বা তোমাৰ কাৰোবাৰ আবেদন আছে সেই আবেদনবিলাক তোমাৰ বাকচত মানে থবৰ কাৰণে মানুহক এটা বাকচ চিষ্টেমৰ তোমাৰ আদালত ব্যৱহাৰ কৰিছিলে লম্বোধৰ ফুকন আৰু জনাৰ্দন বৰুৱা উজনি অসমৰ যিবিলাক তোমাৰ গোচৰ আছে সেই গোচৰবোৰক তোমাৰ তদাৰক কৰাৰ কাৰণে দায়িত্ব দিছিলে অৰ্থাৎ চোৱা চিতা কৰাৰ দায়িত্ব দিছিলে আৰু যিবিলাক তোমাৰ অপৰাধমূলক গোচৰ আছে অৰ্থাৎ তোমাৰ ক্ৰিমিনেল যিবিলাক তোমাৰ গোচৰ আছে সেইবিলাক তোমাৰ কমিছন এজন দিছিলে ইংৰাজৰ ফালৰ পৰা সেইবিলাক পৰ্যবেক্ষণ কৰাৰ কাৰণে আৰু নামনিৰ অসমত তোমাৰ কৰ্ণেল ৰিচাৰ্ডে এই গোচৰসমূহ তোমাৰ তদাৰক কৰাৰ কাৰণে এখন ন্যায়াধীশ আদালত স্থাপন কৰিছিলে এই কুৱেশ্যনটো তোমাৰ এনসাৰ কি হ'ব কৰ্ণেল ৰিচাৰ্ড অৰ্থাৎ তোমাৰ ব্ৰিটিছ প্ৰশাসনৰ সময়ত অসমৰ ন্যায়িক ব্যৱস্থা এই কৰ্ণেল ৰিচাৰ্ডৰ হাতত আছিলে লম্বোধৰ ফুকন আৰু জনাৰ্দন বৰবৰুৱাৰ হাতত তোমাৰ এই উজনি অসমত গোচৰসমূহ চোৱা চিতা কৰাৰহে তোমাৰ অধিকাৰ দিছিলে কিন্তু এই কৰ্ণেল ৰিচাৰ্ডৰ হাতত তোমাৰ এই গোটেই জুডিচিয়েল পাৱাৰটো আছিলে প্ৰথম কোনে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে তেখেত হ'ল তোমাৰ গুমধৰ কোঁৱৰ 1826 চনত যেতিয়া ব্ৰিটিছসকলে অসমখন তোমাৰ নিজৰ অধীন কৰি লয় সেই সময়ত অসমৰ যিখিনি তোমাৰ সাধাৰণ মানুহ আছে তেওঁলোকে ব্ৰিটিছসকলক ধুনীয়াকৈ ওয়েলকাম কৰিছিলে কাৰণ তেওঁলোকে বাৰ্মিছসকলৰ এই শাসনৰ পৰা মুক্ত হ'ব পাৰিছিলে কিন্তু আহোমৰ যিবিলাক তোমাৰ অভিজাত শ্ৰেণীৰ মানুহখিনি আছিলে তেওঁলোকে কিন্তু এই ব্ৰিটিছৰ আগমনটো সিমান ভাল পোৱা নাছিলে আৰু এই গুমধৰ কোঁৱৰ আছিলে এজনে তোমাৰ আহোমৰে এজন কোঁৱৰ আছিলে আৰু এই গুমধৰ কোঁৱৰ আৰু তোমাৰ এই ধনঞ্জয় বৰগোহাঁই তেওঁলোকে এই গুমধৰ কোঁৱৰক মানে ৰজা পাতিবৰ কাৰণে চেষ্টা কৰিছিলে আৰু সেই ৰজা পাতাৰ উদ্দেশ্যে এই গুমধৰ কোঁৱৰে আছিলে তোমাৰ প্ৰথমজন তোমাৰ যিয়ে তোমাৰ ব্ৰিটিছৰ বিৰুদ্ধে তোমাৰ বিদ্ৰোহ কৰিছিলে অসমৰ প্ৰথমজন শ্বহীদ কোন আছিলে তেখেত হ'ল তোমাৰ পিয়লি ফুকনক প্ৰথম অসমীয়া শ্বহীদ বুলি কোৱা হয় অকমান আগতে যে কলো মই ধনঞ্জয় বৰগোহাঁই এই ধনঞ্জয় বৰগোহাঁই এজন আহোমৰ বৰগোহাঁই আছিলে আহোমৰ কিছুমান পদ আছিলে ন বুঢ়া গোহাঁই বৰগোহাঁই বৰফুকন ঠিক সেইদৰে এই ধনঞ্জয় এজন বৰগোহাঁই আছিলে এই ধনঞ্জয় বৰগোহাঁইৰ নেতৃত্বত তেওঁৰ নিজৰে পুত্ৰ হৰকান্ত আৰু তোমাৰ হৰনাথ আৰু তেখেতৰ জোৱাই জীউৰাম দুলীয়া বৰুৱা আৰু পিয়লি ফুকন আৰু ৰূপচন্দ্ৰ কোঁৱৰ আদি কেইবাজনেও মানে মনে মনে ইংৰাজৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ কৰিছিলে আৰু এই ৰংপুৰ আৰু তেওঁলোকৰ এই ষড়যন্ত্ৰৰ তেওঁলোকৰ মেইন উদ্দেশ্য আছিলে যে ইংৰাজৰ ৰংপুৰ আক্ৰমণ কৰাৰ পৰিকল্পনা তেওঁলোকে হাতত লৈছিল যে ৰংপুৰটো তেওঁলোকে আক্ৰমণ কৰিব কিন্তু এই পৰিকল্পনা তোমাৰ কাৰ্যকৰী কৰাৰ আগতে সদিয়াখোৱা গোহাঁই নামৰ এজন তোমাৰ ব্যক্তি আছিলে যিয়ে তোমাৰ ইংৰাজৰ নিজৰ মানে তোমাৰ আনুগত্যতা প্ৰকাশ কৰি দেখাবলৈ মানে নিজে বফাদাৰ বুলি দেখাবৰ কাৰণে এই সদিয়াখোৱা গোহাঁই সেই পৰিকল্পনাটোৰ বিষয়ে তোমাৰ ইংৰাজসকলক অৱগত কৰায় আৰু যাৰ ফলত ইংৰাজে কি কৰে 1830 চনত এই পিয়লি ফুকন আৰু তোমাৰ এই জীউৰাম দুলীয়া এই দুজন ব্যক্তিক তোমাৰ ফাঁচি দিয়ে সেয়েহে কোৱা হয় যে তোমাৰ প্ৰথমজন শ্বহীদ আছিলে তোমাৰ পিয়লি ফুকন মনিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হয় মনিৰাম দেৱানক 1857 26 ফেব্ৰুৱাৰীত ফাঁচি দিয়া হয় অলপ আগতে যে মই কলো আহোমৰ শেষৰজন ৰজা আছিলে পুৰন্দৰ সিংহ আৰু এই পুৰন্দৰ সিংহ আছিলে ডি ফেক্টৰ ৰুলাৰ অৰ্থাৎ ইংৰাজৰ সকলো তোমাৰ কাম কাজবিলাক এই পুৰন্দৰ সিংহই কৰিছিলে আৰু পুৰন্দৰ সিংহই ইংৰাজৰ ডাইৰেকশ্যন মতে কাম কৰিছিলে আৰু তেখেতক চেলাৰী দি কিনে তেখেতক ৰজা হিচাপত তোমাৰ এনে নামত ৰাখি থৈ দিছিলে আৰু এই পুৰন্দৰ সিংহৰ দিনতে এই মনিৰাম দেৱানক তোমাৰ ট্ৰেজাৰাৰ হিচাপত অৰ্থাৎ তোমাৰ বৰ ভাণ্ডাৰ হিচাপত তোমাৰ কাৰ্যনিৰ্বাহ কৰিছিলে এই সকলো মানে একাউণ্টছ ডিপাৰ্টমেণ্টৰ ৰিলেটেড যিবিলাক কামবিলাক থাকে এই মনিৰাম দেৱানে কৰিছিলে আৰু 1823 চনত মনিৰাম দেৱানে এই চিংফুসকলে যে চাহ খেতি কৰে সেই বিষয়ে তোমাৰ ব্ৰিটিছৰ ৰবাৰ্ট বুছক তোমাৰ অৱগত কৰে এই মনিৰাম দেৱানে আৰু মনিৰাম দেৱানৰ আন এটা নাম আছিলে কলিতা ৰাজা মনিৰাম দেৱানৰ তোমাৰ দুখন চাহ বাগিচা আছিলে এখন হ'ল তোমাৰ চেনিমৰা আৰু এখন হ'ল তোমাৰ চিংলো এই দুখন তোমাৰ মনিৰাম দেৱানৰ চাহ বাগিচা আছিলে আৰু মনিৰাম দেৱানক ব্ৰিটিছ চৰকাৰে
1857 26 ফেব্ৰুৱাৰীত তেখেতক ফাঁচি দিয়ে। আৰু মনিৰাম দেৱানৰ বিষয়ে বহুত ক'বলগীয়া কথা আছে, কিন্তু 1 মিনিট MCQত এইখিনিতে মই কৈ কিনে সমাপ্ত কৰিছো। অসমৰ প্ৰথমটো বিদ্ৰোহ আন্দোলন কেতিয়া হয়? সেইটো হ'ল নে ৰঙিয়া ৰাইচমেল, নে পথাৰুঘাটে ৰণ, নে ফুলগুৰি ধোৱা, নে অসম আন্দোলন? সেইটো হৈছে তোমাৰ ফুলগুৰি ধোৱা, আৰু এই ফুলগুৰি ধোৱা হৈছিলে তোমাৰ 1861ত। আৰু ৰঙিয়া ৰাইচমেলখন তোমাৰ হৈছিলে 1893ত। পথাৰুঘাটৰ ৰণ হৈছিলে 1894, আৰু ফুলগুৰি ধোৱা হৈছিলে তোমাৰ 1861। আৰু অসম আন্দোলনৰ কথাটো জানাই তোমাৰ, এইটো বিশ্ববিখ্যাত অসম আন্দোলন কেতিয়া হৈছিলে? 1985ত এই অসম আন্দোলন হৈছিলে। ধোৱাটো হৈছে তোমাৰ প্ৰথমটো বিদ্ৰোহ, আৰু এই বিদ্ৰোহটো হৈছিলে তোমাৰ 1861ত। আৰু এই বিদ্ৰোহটো তোমাৰ কানিয়া বিদ্ৰোহ বুলি কোৱা হয়। আৰু এই কানিয়া বিদ্ৰোহটোতে তোমাৰ ব্ৰিটিছৰ লেফটেনেণ্ট ছিংগাৰৰ মৃত্যু হয়। আৰু লেফটেনেণ্ট ছিংগাৰৰ মৃত্যু কেনেকে হৈছিলে? সভাত উপস্থিত থকা সভাস্থলীৰ ৰাইজৰ মাজৰ পৰাই এজন লোকে এই লেফটেনেণ্ট ছিংগাৰৰ মূৰত এটা শিলগুটিয়ে দলিয়াই দিয়ে, আৰু শিলগুটিটো দলিয়াৰ ফলত লেফটেনেণ্ট ছিংগাৰৰ তাতে হঠাতে মৃত্যু হৈ যায়, আৰু তেখেতৰ বডিটো ৰাইজে কলং নদীত উটিয়াই দিয়ে। সেইকাৰণে এই বিদ্ৰোহ তোমাৰ ফুলগুৰি ধোৱাৰ বিদ্ৰোহটোৰ লগত ৰিলেটেড হয় লেফটেনেণ্ট ছিংগাৰ। এই ফুলগুৰি ধোৱাটো কিহৰ কাৰণে হৈছিলে? য'ত নগাঁৱত তোমাৰ তিৱা জনগোষ্ঠীৰে ভৰা এখন গাঁও আছিলে, আৰু সেই গাঁৱৰ মানুহবিলাকে তোমাৰ আফি খেতি বা তোমাৰ তামোল পাণৰ খেতি কৰিছিলে, আৰু এই খেতিটোত তোমাৰ ইংৰাজ চৰকাৰে তাতে মানে কৰ বৃদ্ধি কৰে, আৰু ৰাইজক মানে থপা খেতি কৰিবলৈ বন্ধ কৰি দিয়ে, যাৰ ফলত এই কৃষকসকলে মানে অসন্তুষ্ট হৈ কিনে এই বিদ্ৰোহটো কৰে। এই ফুলগুৰি বিদ্ৰোহটো ক'ত হৈছিলে? তোমাৰ নগাঁৱত হৈছিলে। তিৱা জনগোষ্ঠীয়ে এই বিদ্ৰোহটো কৰিছিলে, আৰু এই বিদ্ৰোহটোত তোমাৰ লেফটেনেণ্ট ছিংগাৰৰ মৃত্যু হয়, আৰু এই বিদ্ৰোহটোক তোমাৰ কানিয়াৰ বিদ্ৰোহ বুলি কোৱা হয়। আৰু এই বিদ্ৰোহটোৰ লগত ৰিলেটেড প্ৰধান তোমাৰ বিদ্ৰোহী নেতাজন আছিলে জাতি কলিতা। এইবিলাক তোমাৰ ইম্পৰ্টেণ্ট ফেক্টছ হয়, এইবিলাক তোমালোকে মনত ৰাখিবা। অসমৰ প্ৰথমখন আলোচনী কি আছিলে? সেইখন হ'ল তোমাৰ অৰুণোদয়, আৰু অৰুণোদয়খন পাব্লিছ হৈছিলে তোমাৰ 1846ত। আৰু মামৰে ধৰা তৰোৱালখন, এইখন লিখিছিলে তোমাৰ মামণি ৰায়চন্দ্ৰ গোস্বামী, আৰু এইখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটাও পাইছিলে, মামৰে ধৰা তৰোৱাল। শ্বহীদ আন্দোলনৰ সৈতে জড়িত কোনজন ব্যক্তি আছিলে? তেখেত হ'ল তোমাৰ অম্বিকাগিৰি ৰায়চৌধুৰী। আৰু এই নবীন চন্দ্ৰ বৰদলৈ তেখেতে নন কৰ্পৰেশ্যন মুভমেণ্টৰ লগত জড়িত হৈ আছিলে, আৰু এই নন কৰ্পৰেশ্যন মুভমেণ্টটো কেতিয়া ষ্টাৰ্ট হৈছিলে? তোমাৰ 1920ত। আৰু শ্বহীদ আন্দোলনৰ লগত জড়িত আছিলে অম্বিকাগিৰি ৰায়চৌধুৰী, আৰু এই অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সেই সময়ত বন্দিনী ভাৰত নামৰ এখন তোমাৰ নাট লিখিছিলে। অসমত কেতিয়া তোমাৰ নেশ্যনেল কংগ্ৰেছৰ অধিৱেশন ষ্টাৰ্ট হয়? 1926ত। এই 1926ত এই গুৱাহাটীৰ পাণ্ডুত তোমাৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হয়। সেই সময়ত তেতিয়া প্ৰেচিডেণ্ট আছিলে শ্ৰীনিবাস আয়াৰ, আৰু ছেক্ৰেটাৰী আছিলে তোমাৰ নবীন চন্দ্ৰ বৰদলৈ। 1926ত। অসমৰ আধুনিক ভাৰতৰ ইতিহাসৰ যিবিলাক মেইন তোমাৰ ইম্পৰ্টেণ্ট MCQ আছে, সেইখিনি মই তোমালোকৰ লগত এইদৰে ডিছকাছ কৰিছো। আজিলৈকে এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো, আৰু এইদৰে মোৰ লগত জড়িত হৈ থকা আৰু মোৰ চেনেলটোৰ লগত ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবা। আৰু কিবা যদি তোমালোকৰ জানিবৰ মন আছে যে হিষ্ট্ৰী, পলিটি বা জিঅ'গ্ৰাফি ৰিলেটেড, তেতিয়াহ'লে মোক কমেণ্ট কৰিবা। আজিলৈকে থৈছো, আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি মোক এইদৰে মটিভেট কৰিবা।